নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHSৰ BSc নাৰ্ছিঙত কোনকেইখন কলেজ আছে। তো অসমত গভৰ্ণমেণ্ট SSUHSৰ আণ্ডাৰত BSc নাৰ্ছিং কলেজ কোনকেইখন আছে। তো এই ভিডিঅ'টোত ইয়াৰে আলোচনা কৰিম। তো চিট কেপাচিটি কেটেগৰী ৱাইজ বা কাষ্ট ৱাইজ কেটেগৰী ৱাইজ কলেজ ৱাইজ সকলোবিলাক আলোচনা কৰিম। আৰু এইখিনি 2025ত আপডেটেড কৰি দিয়া হয়। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আমি সম্পূৰ্ণখিনি ডিটেইলছ ইয়াতে আলোচনা কৰিম। আৰু যদি আপোনালোক চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো এই যিটো পোষ্ট আছে SSUHS BSc নাৰ্ছিং চিট কেপাচিটি 2025 ইন আছাম গভৰ্ণমেণ্ট কলেজ, এই পোষ্টটোৰ লিংক আমাৰ ৱেবছাইট eduosomplas.com পাই যাব। তাৰে পৰা অফিচিয়েল PDF ডাউনলোড কৰিব পাৰিব আৰু লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে ৱেবছাইটবিলাক ইমান ভিজিট কৰি থকাৰ প্ৰয়োজন নাই, আমাৰ ৱেবছাইটত ডাইৰেক্টলি পাই যাব। তো এনেকৈ আপোনালোকে ইয়াতে সকলোবিলাক পঢ়ি চাব পাৰিব। তো কিমান পাৰ্চেণ্ট আছে। নৰ্থ ইষ্ট কোটা, নৰ্থ ইষ্টৰ কাৰণেও আছে। EWSৰ কাৰণে 10% থাকে, SCৰ কাৰণে 7%, STৰ কাৰণে 15%, তো ST হিল 7.5 আৰু ST প্লেন 7.5 তেনেকৈ থাকে। OBC NCL 27% আৰু আনৰিজাৰ্ভ থাকে। তো ইয়াতে ডকুমেণ্টখিনি আপোনালোক অলৰেডি 3 মাহমান আগত ভিডিঅ' বনাই থৈ দিছিলোঁ। যদি আপোনালোকে এতিয়ালৈকে PRC CRC বনোৱা নাই, OBC NCL কৰোৱা নাই, তেনেহ'লে আপোনালোকে চিট কেপাচিটিটো চাই ল'ব। তো এইবিলাক নথাকিলে চিট ৰিজেক্ট কৰে। সেইকাৰণে আমি 3 মাহমান আগতে ভিডিঅ'টো দি থৈ দিছিলোঁ, যাতে আপোনালোকে ভিডিঅ'টো বহুত আগতে দিয়াৰ কাৰণটোৱে হ'ল যে আপোনালোকে ডকুমেণ্টবিলাক যাতে বনাব পাৰে। তো সেইবিলাক ভিডিঅ' চাই ল'ব বাৰু। তো লিংক ডেছক্ৰিপশ্যনত থাকিব। তো কাট অফৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰিব। তো আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ দিয়া আছে, কিন্তু আমি ৱেবছাইটৰ পৰা চাম। তো দুটা আছে, এটা হৈছে আছাম নাৰ্ছিং কাউন্সিলৰ অফিচিয়েল ৱেবছাইটত আছে, আৰু এটা ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DMEৰ ৱেবছাইটত আছে। তো আমি DMEৰ ৱেবছাইটত চাই ল'ম, দুয়োটাই চাই ল'ম বাৰু। তো DMEৰ ৱেবছাইটত অলপ ভালকৈ দিয়া আছে আৰু আপডেটেডটো দিয়া আছে। তো প্ৰথমতে এই আছাম নাৰ্ছিং কাউন্সিলৰ ৱেবছাইটত গ'লে এনেকুৱাকৈ আপোনালোকে দেখিবলৈ পাব। তো ইয়াতে দিয়া আছে, এইটো যিটো দিয়া আছে এইটো 2024 আপডেটেড হয়। তো ইয়াতে গভৰ্ণমেণ্ট প্ৰাইভেট সকলোবিলাক দিয়া আছে। তো 25খন দিয়া আছে। তো 5খন গভৰ্ণমেণ্ট, বাকী 20খন প্ৰাইভেট দিয়া আছে। বাকী ইয়াতে SSUHSৰ আণ্ডাৰত নথকা কিছুমানো আছে, কিন্তু যিটো DME আছে তো তাত গভৰ্ণমেণ্ট দিয়া আছে। তো আমি সেইখিনি চাই ল'ম। তো আপোনালোকে ইয়াতে এলটমেণ্ট অফ চিটছ DME ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ডাউনলোড কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণে দেখিবলৈ পাব, ডিষ্ট্ৰিবিউশ্যন অফ BSc নাৰ্ছিং চিটছ ইন দ্য গভৰ্ণমেণ্ট নাৰ্ছিং কলেজেছ অফ আছাম। তো ইয়াতে যিখন আছে এইখন কলেজ হৈছে অসমত গভৰ্ণমেণ্ট কলেজ। তো ইয়াতে 5খন কলেজ দিয়া আছে। এই 5খনৰ বাহিৰে আৰু কলেজ এখন আছে, সেইখন হৈছে IOCL। তো সেইখনৰ ভিডিঅ' অলৰেডি বনোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু বহুতে BSc নাৰ্ছিঙৰ ৰিজাল্টৰ কথা সুধিছিল, তো ৰিজাল্টৰ ভিডিঅ' দি আছে, আপোনালোকে চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। তো যদি আপোনালোকে অসম ফিচাৰৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে, তেনেহ'লে ইণ্টাৰেষ্টেড হ'লে জইন হৈ ল'ব পাৰিব। ইয়াতে আপোনালোকে ফাষ্টেষ্ট আৰু মষ্ট একুৰেট এডমিশ্যন নটিফিকেশ্যন বা কাউন্সিলিং ৰিগাৰ্ডিং নটিফিকেশ্যন এইবিলাক পাব। তো এই প্ৰিমিয়াম গ্ৰুপটো 24/7 অন থাকিব। আপোনালোকে যেতিয়াই ইচ্ছা তেতিয়াই ডাউট সুধিব পাৰিব। কেৱল 50টা ষ্টুডেণ্টৰ কাৰণে টাইম টু টাইম আপডেট পাব আপোনালোকে। তো আপোনালোকৰ কিছুমান এক্সপিৰিয়েঞ্চ ষ্টুডেণ্ট থাকিব, তো এইবিলাক ষ্টুডেণ্টে আপোনালোকক জনাব পাৰিব। তো এডমিশ্যনৰ প্ৰচেছ এইবিলাক সকলোবিলাক। তো কাউন্সিলিঙতো হেল্প হ'ব। তো এই গ্ৰুপটো 79 ৰুপিজ হয়। তো আমাৰ ফ্ৰী গ্ৰুপো আছে। ফ্ৰী গ্ৰুপত ইমান লিমিটেড এক্সেছ লিমিটেড পাব আপোনালোকে, কিন্তু এই পেইড গ্ৰুপটোত আপোনালোকে ভালখিনি এডমিশ্যন প্ৰচেছলৈকে সকলোবিলাক গাইড পাব। তো বহুতে আপডেটবিলাক টাইম টু টাইম নাপায়, যাৰ কাৰণে আপোনালোকে ভাল মাৰ্ক পালে কেতিয়াবা চিট কেপাচিটি বা চিট নাপায়। তো আপোনালোকে এই গ্ৰুপটোত 79 ৰুপিজেৰে জইন হৈ ল'ব পাৰিব। তো হোৱাটছআপ নম্বৰ ডিছপ্লেত দিয়া আছে। তো এতিয়া আমি চাই লওঁ। প্ৰথম কলেজখন হৈছে ৰিজনেল নাৰ্ছিং কলেজ গুৱাহাটী। তো এইখনক আমি গুৱাহাটী মেডিকেল কলেজ বা GMCH বুলিও জানো। তো GMCHৰ কলেজখন হৈছে ৰিজনেল নাৰ্ছিং কলেজ। ইয়াতে 75টা চিট আছে। তো এই চিটখিনি অল চিট 75টা GMCHত। নেক্সট হৈছে গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ ডিব্ৰুগড়। এখন আছাম মেডিকেল কলেজৰখন হয়, 75টা আছে। তাৰপিছত গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ শিলচৰ মেডিকেল কলেজৰখন আছে 75। তাৰপিছত যোৰহাট মেডিকেল কলেজত আছে 60টা চিট। তাৰপিছত কোকৰাঝাৰ মেডিকেল কলেজত আছে 60টা চিট। তো এইখিনি আপডেটেড হয়। তো এই PDFটো নতুনকৈ DMEৰ পৰা মুকলি কৰিছে। তো নতুন কলেজ এতিয়ালৈকে এড হোৱা নাই। যদি কিবা কাৰণত এড হয় আমি জনাই দিম। তো এতিয়ালৈকে কোনো ধৰণৰ নতুন কলেজ এড হোৱা নাই। তো আপোনালোকে এনেকুৱা বহুত ভুৱা নিউজ পাব, তো যিবিলাকত কৈছে যে নলবাৰী মেডিকেল কলেজ বা এনেকৈ বহুত কলেজ বুলি কৈছে। তো সেইবিলাক এতিয়ালৈকে এপ্ৰুভ নাই হোৱা। তো এপ্ৰুভ হ'লে নিশ্চয় আহি যাব। তো আমি নিশ্চয় জনাই দিম। এতিয়ালৈকেতো এপ্ৰুভ নাই হোৱা। তো
টোটেল চিট আছে 345। তো আপোনালোকে জানি থৈ দিয়ক যে গভাৰ্ণমেণ্টত তো 345টা BSc নাৰ্ছিঙৰ কাৰণে চিট আছে, কিন্তু এক্সাম কিমান ষ্টুডেণ্টে দিছে তো আপোনালোকে নিশ্চয় জানে প্ৰায় 15,000তকৈ অধিক ষ্টুডেণ্টে এক্সাম দিছে, কিন্তু চিট কেপাচিটি আছে মাত্ৰ 345। তো এতিয়া আমি চিটখিনি অলপমান ভালকৈ চাই লওঁ। নৰ্থ ইষ্ট এনি ষ্টেট মানে নৰ্থ ইষ্ট ষ্টেট মানে ইয়াতে কেৱল অসমৰ ষ্টুডেণ্টখিনি নহয়, অসমৰ বাহিৰৰ ষ্টুডেণ্টখিনি বাকী যি ৰাজ্য আছে মেঘালয় মিজোৰাম এইবিলাকৰ কাৰণে 15টা চিট আছে। তো ষ্টেট কটা চিট 330ত 330টা আছে। ইয়াতে EWSৰ কাৰণে 10%, তো 10%ত 33টা চিট। তো ইয়াতে যিটো কেলকুলেশ্যন আছে পাৰ্চেণ্ট হিচাপে 10%, 7%, তো এই মানে এইটো অলপমান মানে এটা দুটা চিটৰ ডিফাৰেঞ্চ আছে। আপোনাৰ একচুৱেল যিটো মানে কেলকুলেশ্যন কৰে OBC 27% বুলি দিয়া আছে, তো একচুৱেল টোটেল চিটৰ পৰা 27% আপোনালোকে মানে কেলকুলেশ্যন নিজে কৰিলে অলপমান স্লাইডলি এটা দুটা চিটৰ অলপমান মাইনৰ ডিফাৰেঞ্চ থাকে, সেইটো ডিফাৰেঞ্চটো ইগনোৰ কৰি ইয়াতে যিটো দিছে সেইটো চাই লওঁ। তো বাকী SCৰ কাৰণে 7%, SCৰ কাৰণে অল আছাম 23টা আছে, বাকী ST প্লেনৰ কাৰণে আছে 33টা। নেক্সট আছে ST হিলছৰ কাৰণে 5% হ'লে 16টা। তো মই এতিয়া বাৰু 7.5 বুলি কৈছিলোঁ, সেইটো নহয় 5% দিছে। তো এতিয়া কথা হ'ল যে ইয়াতে SCৰ কাৰণে মাত্ৰ 23টা চিটহে নেকি, তেনেকুৱা বহুতৰ মনত প্ৰশ্ন হয়। আৰু OBCৰ ক্ষেত্ৰতো চাব পাৰে 82টা, বাকী এইকেইটা আছে আৰু মাত্ৰ এইকেইটা চিট বা জেনেৰেলৰ কাৰণে সেনেকৈ ভাবে। আৰু ইয়াতে আপোনালোক এটা কথা কৈ দিওঁ যে আপোনালোকৰ যদি ৰেংকটো ভালেই আছে তেনে আপোনালোকে আনৰিজাৰ্ভতে পাই যাব। মানে আপোনালোকৰ ছাপ'জ আনৰিজাৰ্ভত 100 ৰেংকলৈকে মাতিছে, এইটো এক্সাম্পলহে লৈছোঁ আমি। তো এক্সাম্পল আনৰিজাৰ্ভত 100 ৰেংকলৈকে মাতিছে, তো 100 ৰেংকত কিছুমান মানে OBC তাৰপিছত SC এইবিলাকৰ ষ্টুডেণ্টটো আহি যায়, তো তেওঁলোকৰ ৰেংক 100ৰ ভিতৰত থাকে, কিন্তু মাতিছে আনৰিজাৰ্ভত। তো তেওঁলোকে কাষ্ট চাৰ্টিফিকেট বা কাষ্টত যোৱাৰ প্ৰয়োজনে নাই, আনৰিজাৰ্ভতে পাই যাব। তো আনৰিজাৰ্ভত মানে কেটেগৰীৰ ষ্টুডেণ্টৰ আনৰিজাৰ্ভত পোৱাৰ চান্সেছ থাকে। তো ৰিজাৰ্ভেশ্যনখিনিৰ কাৰণে আনৰিজাৰ্ভতো পাব পাৰে, সেইটো ভাল ক্ষেত্ৰত। নেক্সট OBC NCLৰ কাৰণে 82টা আছে, তো নৰ্মেল 82টা। আৰু ইয়াতে দেখাই পাইছে আপোনালোক OBC NCL বুলি আছে। তো বহুত কেণ্ডিডেটে সুধি আছে OBCৰ NCLখন নাই, তো আমাক ৰিজেক্ট হ'ব নেকি। তো প্ৰথমতে যিখন ইনফৰমেশ্যন বুলেটিন বা যে এপ্লাই কৰাৰ আগতে এখন নটিচ দিছিল না, সেইখনত OBC NCL লাগে বুলি আছে। আৰু আমি যিমান ভিডিঅ' বনাইছোঁ ডকুমেণ্টৰ কথাত NCL PRC এইবিলাক লাগে বুলি কৈছোঁৱে। তো আপোনালোকে এতিয়াতো আমাক সুধি লাভ নাই বাৰু, বনাই ল'ব। TGLৰ কাৰণে 2টা আছে, বাকী মৰাণৰ কাৰণে মৰাণ কমিউনিটিৰ কাৰণে 1টা আছে, মতা কমিউনিটিৰ কাৰণে 1টা আছে। এইবিলাক OBC NCLৰ আণ্ডাৰত আহে। টাই আহোমৰ কাৰণে 1টা আছে, চুতীয়া কমিউনিটিৰ কাৰণে 1টা আছে, আৰু কোচ ৰাজবংশীৰ কাৰণে 1টা। নেক্সট আনৰিজাৰ্ভৰ কাৰণে 136টা। তো আপোনালোকে নিশ্চয় জানে আনৰিজাৰ্ভৰ আণ্ডাৰত যদি ভাল ৰেংক আছে তেনেহ'লে ৰিজাৰ্ভেশ্যনৰখিনিও সোমাই যাব পাৰে। নেক্সট পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি মানে ফিজিকেলি হেণ্ডিকেপ বা দিব্যাংগৰ কাৰণে 5%। তো এই 5% চিটটো ক'ৰ পৰা থাকিব, নিজৰ কেটেগৰী। তো কেটেগৰীৰ পৰা 5% থাকে, মানে OBCৰ কাৰণে ফিজিকেলি হেণ্ডিকেপ 5% সেনেকৈ আৰু মানে ৰিজাৰ্ভেশ্যনৰ পৰা 5% থাকে। তো টোটেল 345টা, তো এইকেইটা চিট কেপাচিটি। বাকী আপোনালোকে নিজে ইয়াতে পাৰ্চেণ্টটো দিয়া আছে, এই পাৰ্চেণ্টটোৰ হিচাপত নিজে কলেজ ৱাইজ কিমান থাকিব পাৰে, 60 থাকিলে তো এই কেলকুলেশ্যন কৰি আপোনালোকে নিজে ওলাব পাৰিব। তো আপোনালোকৰ মন পচন্দৰ কলেজখনত কিমানটা চিট আছে সেইটো আপোনালোকে নিজে কেলকুলেশ্যন কৰি ওলাই ল'ব। বাকী ইয়াতে অল আছাম কিমান মানে ৰিজাৰ্ভেশ্যন আছে বা কিমান কেটেগৰী চিট আছে সেইবিলাক জনাই দিলোঁ। তো যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ইয়াৰ পিছত আৰু বহুতখিনি প্ৰচেছ আছে, লাইক কাউন্সেলিং হৈ গ'ল, তাৰপিছত এডমিশ্যন হ'ব, তো ডকুমেণ্ট এইবিলাক বহুতখিনি মানে আপোনালোকৰ প্ৰয়োজন আছে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এডমিশ্যন প্ৰচেছ শেষ নোহোৱালৈকে। লগতে আপোনালোকৰ যিবিলাক বন্ধু বৰ্গই BSc নাৰ্ছিং বা মেডিকেলৰ এণ্ট্ৰেঞ্চ এক্সাম দিছে আৰু পেৰামেডিকেল মেডিকেল এইবিলাক, তো তেওঁলোককো চেনেলটো মানে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, সিহঁতে যাতে হেল্প হয়। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো ধন্যবাদ।